নমস্কাৰ। আজি আপোনালোকক এটা সজাগৰ কাৰণে আমি এই ভিডিঅ' এটা বনাবলৈ লৈছোঁ। ভিডিঅ'টো কি হ'ল, মানুহ লাহে লাহে মডাৰ্ণ হৈ গৈছে, টেকন'লজি এডভান্স হৈ গৈছে। গতিকে মানুহ যেতিয়া মডাৰ্ণ হৈছে, টেকন'লজিটো আমি ল'বই লাগিব। গতিকে কোনটো টেকন'লজি কোনটো ল'লে ভাল, কি নাই, কেনেকৈ আমি মডাৰ্ণ হৈ যাম, টেকন'লজি কেনেকৈ ইউজ কৰি থাকিম, সেইটো জানিব লাগিব। গতিকে তাৰে একৰ্ডিঙত মই এটা সাধাৰণ এক্সাম্পল লৈছোঁ। আমাৰ আগৰ ফেন আপোনালোকে দেখি পাইছে। আপোনাৰ এইটো অলপ আহক আপুনি আহক। এইটো চাওক, আপুনি এইটো চাওক আগৰ ফেনৰ চিষ্টেমটো চাওক। এনেকৈ আছিলে দুটা কইল ষ্টাৰ্টিং ৰানিং চিষ্টেম কেনেকৈ আছিলে, এনেকৈ আছিলে, এনেকৈ থাকি ইয়াত লাগি যায়। গতিকে আগৰ চিষ্টেম এনেকৈ আছিলে। কিন্তু ইয়াৰ ডিছএডভান্টেজ কি আছিলে, ইয়াৰ 70-80 ৱাট থাকে। ইয়াত 70-80 ৱাট যদি আমি ইউজ কৰোঁ, তেতিয়া বহুত সময়লৈকে যদি চলাই দিওঁ, আমাৰ ইলেক্ট্ৰিচিটি বেছি কনজিউম হয়, যাৰ কাৰণে আমাৰ বিল বেছি আহে। গতিকে ই একটা ডিছএডভান্টেজ। লাহে লাহে মডাৰ্ণ হৈ আহিছে মানুহ, টেকন'লজি মডাৰ্ণ হৈ গ'ল। গতিকে এতিয়া আহিলে আমাৰ BLDC ফেন, ব্ৰাছলেছ DC ডাইৰেক্ট কাৰেণ্ট। এই BLDC ফেন যিটো, ইয়াৰ একদম ভাল কথা ক'বলৈ গ'লে, ই যিমান পাৱাৰ কনজিউম কৰে, তাৰ হাফতকৈ কম। মানে ই 25 to 40 আণ্ডাৰত ই কাম চলাই দিব। সিমানটো আমি ইলেক্ট্ৰিচিটি কনজিউম কৰি আপুনি যেনেকৈ ইয়াত স্পীড পাইছিলে তেনেকৈ স্পীড দি দিব। তেতিয়া আপোনালোকে গম পাইছে যে আগৰ ফেনকেইটা আৰু এতিয়া বৰ্তমানৰ ফেনকেইটা। আৰু ই বেছি ইলেক্ট্ৰিচিটি কনজিউম কৰে, ই কম ইলেক্ট্ৰিচিটি কনজিউম কৰে। ই যদি ভল্টেজ কম হয়, তেতিয়া স্পীডটো কম হৈ যাব। যদি ভল্টেজ কম হয়, ই ভালকৈ গৈ থাকিব। এইটো হ'ল 2 ফেজৰ, এইটো হ'ল 3 ফেজৰ। ইয়াত 3 ফেজ কানেকশ্যন আছে। আৰু ইয়াৰ ছাপ্লাই AC to DC কনভাৰ্ট কৰি ইয়াৰ ছাপ্লাই যোৱা হয়। গতিকে ইয়াৰ 3 ফেজ ছাপ্লাই, ইয়াৰ স্পীড কণ্ট্ৰল, ৰিম'ট কণ্ট্ৰল, তেনেকৈ চিষ্টেম আছে। গতিকে সেইবোৰ চব চিষ্টেম কণ্ট্ৰল কৰে এই আমাৰ কণ্ট্ৰলাৰে। এই কণ্ট্ৰলাৰে আপোনালোকে দেখি পাইছে, এইটো কণ্ট্ৰলাৰ। এই কণ্ট্ৰলাৰে ইয়াৰ স্পীড, ৰিম'ট কণ্ট্ৰল চব এই কণ্ট্ৰল কৰে। আৰু ইয়াৰ মডাৰ্ণ যেতিয়া দেখিবলৈও ধুনীয়া। আৰু আগৰ যিটা ফেন, এইকেইটাত বহুত মাত দিছিলে, ইয়াত বৰ্তমান তেনেকৈ মাত নাই। ইয়াৰ চিষ্টেম একটা আছে, আপুনি এইটো চাব পাৰে। এইটো হ'ল, ইয়াত যিটো আছে পাৰ্মানেণ্ট মেগনেট দিয়া আছে, আপুনি চাইছে, পাৰ্মানেণ্ট মেগনেট দিয়া আছে। গতিকে এই মেগনেট দিছে, বৰ ধুনীয়াকৈ বনাইছে। কিন্তু ইয়াৰ যদি নতুন বস্তু, একটা বস্তুৰ এডভান্টেজ ডিছএডভান্টেজ চব থাকে। আগৰ যিকেইটা ফেন আছিলে, ৰেগুলেটৰ থাকে, কেপাচিটাৰ থাকে, হয় নাই? গতিকে আমাৰ কি হয়, কেপাচিটাৰ বেয়া হ'ল, 50 টকা দি কেপাচিটাৰটো লগাই দিলোঁ। কিন্তু ইয়াৰ চিষ্টেম কি হ'ল, ৰেগুলেটাৰ বোলে বেয়া হ'ল, ৰেগুলেটাৰ দি আনি লগাই দিলোঁ আমি। কিন্তু কিমান 100 টকাতে আমাৰ গোটেইখিনি কাম হৈ যাব যদি আমি নিজে কৰোঁ। কিন্তু ইয়াৰ যিটো চিষ্টেম, আমাৰ এই কণ্ট্ৰলাৰটো বেয়া হৈ যায়। কণ্ট্ৰলাৰটো যদি বেয়া হয়, ইয়াৰ কষ্ট বেছি যদি বনাবলৈ যায়। যদি এনেই আপুনি মডাৰ্ণ হিচাপে যদি লৈছে এই ফেনটো, আপোনাৰ ইলেক্ট্ৰিচিটি বচাব। কিন্তু যদি এইটো কণ্ট্ৰলাৰটো যদি বেয়া হৈছে আপোনাৰ, তেতিয়া ইয়াৰ বনাবলৈ বা কষ্ট বেছি হ'ব। গতিকে যদি আপুনি, মই ইমানটোৱে কওঁ, যদি আপোনালোকে বহুত সময়লৈকে যদি চলাব বিচাৰিছে, লং টাইমলৈকে চলাব বিচাৰে, ইলেক্ট্ৰিচিটি বচাব বিচাৰিছে, তেতিয়া BLDC ফেন বেষ্ট। আৰু যদি আপোনালোকে বেছি নাই, ৰেণ্টত ধৰি দিছে, তেতিয়া 2 ঘণ্টা চলাইছে, বেছি সময়লৈকে চলাইছে, তেতিয়া আগৰ ফেনটো আপোনাৰ বেষ্ট আছে। গতিকে চাই লওক। আপোনালোকৰ ডিছএডভান্টেজ কৈ দিলোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে, লাইক, শ্বেয়াৰ, কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰি দিব। ভিডিঅ'টো ইমানেই। নমস্কাৰ। জয় জুবিন দা, জয় আইঅসম।